আজি ৰাজ্যপালৰ ওচৰত আহিছিলোঁ। চৰকাৰে যি জাতি মাটি ভেটিৰ কথা কয়, এতিয়া বড়োভূমি, কাৰ্বি ভূমি, ডিমাচা ভূমি, ৰাভা এৰিয়া, টি গাৰ্ডেন এৰিয়া, এগ্ৰিকালচাৰ এৰিয়া, ফৰেষ্ট এৰিয়া চবৰে মাটিবিলাক অধিগ্ৰহণ কৰি উচ্ছেদ কৰি বাহিৰৰ লোকক দিবলৈ ওলাইছে। গতিকে আমাৰ এইখিনি ইথনিক গ্ৰুপৰ মানুহখিনি বহুত এফেক্ট হৈছে। সেইখিনি তেওঁক জনাবলৈ আহিলোঁ। তেওঁ ভালকৈ শুনিছে আমাৰ কথা আৰু তেওঁ চৰকাৰৰ লগত আলোচনা কৰিম বুলি কৈছে। আৰু আমাৰ দ্বিতীয় কথাটো আছিলে ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম। কাৰণ আমি তেওঁক কৈছোঁ ধুবুৰী ডিষ্ট্ৰিক্টে নিজ মুখেৰে যেতিয়া কওঁ যে চুটেড ছাইট বুলি দিব লগা হৈছে বুলি কৈছে। আৰু যোৱা মাহত 16টা অঞ্চলত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ডেড বডি, মহিলাৰ, ল'ৰা ছোৱালী, সৰু ছোৱালী ডেড বডি পাইছে। গতিকে এইসমূহ কিয় হ'বলৈ পাইছে আৰু কেনেকৈ এজন চিফ মিনিষ্টাৰে নিজে যে ল' এণ্ড অৰ্ডাৰ প্ৰব্লেমটো বেয়া হৈছে বুলি তেওঁ নিজে চুটেড ছাইট দিব লগা হৈছে, গতিকে এইটোৰ ওপৰত তেওঁ চকু ৰাখিবলৈ গৈছিলোঁ। আৰু আমি ফিল কৰিছিলোঁ, তেওঁক জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ দায়িত্বটো ভালকৈ পালন কৰিব পৰা নাই নেকি। গতিকে তেখেতক এটা ইনষ্ট্ৰাকশ্যন দিব লাগে বা যদি প্ৰয়োজন হয় তেওঁলোকক সেই পষ্টৰ পৰা পদত্যাগ কৰি দিব লাগে। আৰু নতুন গৃহমন্ত্ৰী দিব পাৰে নেকি, তেওঁ কি কৰিব পাৰে সেই বিষয়ে আহিছিলোঁ মেমৰেণ্ডাম দিবলৈ আম আদমি পাৰ্টিৰ তৰফৰ পৰা। আৰু আমাৰ দাবী আছিলে যে অসমৰ যে জাতি মাটি ভেটিৰ শ্লোগান দি বিজেপি দলে শাসনলৈকে আহিছিল, আজি সেই জাতি মাটি ভেটিৰ শ্লোগান যেন অসাৰত পৰিণত হৈছে। আৰু তেওঁলোকে এতিয়া জাতিও দি দিছে, ভেটিও দি দিছে আৰু মাটিও দি দিছে। আৰু সেই জাতি মাটি ভেটি সমস্ত তেওঁলোকে বহিৰাগত বনিয়ালৈকে দিবলৈ আৰম্ভ কৰিছে, য'ত নেকি আমাৰ খিলঞ্জীয়াৰ অধিকাৰ আমি হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ। আৰু খিলঞ্জীয়াৰ কাৰণে আজি আমি মাত মাতিবলৈ ওলাই আহিছোঁ। আৰু দ্বিতীয়তে হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে এগৰাকী গণতান্ত্ৰিক ৰাজ্য এখনত গণতান্ত্ৰিক এগৰাকী প্ৰতিনিধি হিচাপে তেখেতে নিজেই খুব সাম্প্ৰদায়িক হৈ পৰিছে আৰু বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য তেখেতে সভা সমিতিয়ে দি ফুৰিছে। ইতিমধ্যে আপোনালোকৰ মিডিয়াৰ যোগেৰেও আমি কেইবাবাৰো দেখিছোঁ যে তেখেতে সাম্প্ৰদায়িক মন্তব্য কৰিছে। গতিকে এগৰাকী ৰাজ্যৰ মুখ্য মানুহে এনেধৰণে সাম্প্ৰদায়িক মন্তব্য কৰাৰ তেওঁৰ আচলতে তেনেকুৱা ধৰণৰ গণতান্ত্ৰিক কোনো অধিকাৰ নাই। আৰু তেওঁ যি আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে, গুৱাহাটীকে ধৰি গোটেই সমগ্ৰ অসমতে বিগত 3 মাহ ধৰি বিভিন্ন ধৰণৰ ঠাইত হত্যাকাণ্ড সংঘটিত হৈছে। বিগত সময়ছোৱাত প্ৰায় 16টাকৈ মৃতদেহ উদ্ধাৰ হৈছে বিভিন্ন ঠাইত। গতিকে তেখেতৰ আইন শৃংখলা পৰিস্থিতি একেবাৰে তেওঁৰ দিনত শোচনীয় অৱস্থা। আৰু তেখেতে যিহেতু নিজেই কৈছে যেন শ্বুট এণ্ড ছাইট বুলি কৈছে, ধুবুৰীতো তেওঁ গৈ পেলাই সভাই সমিতিয়ে কৈ ফুৰিছে যে দেখিলে গুলিয়াব লাগে বেয়া কাম কৰা মানুহখিনি। কিয় আইনৰ যোগেৰে তেওঁলোকক আনি শাস্তি দিব নোৱাৰি নেকি? আইনৰ যোগেৰে আনি পেলাই বিচাৰ কৰিব নোৱাৰি নেকি? তাৰমানে তেওঁৰ দিনত আইন শৃংখলা পৰিস্থিতি অত্যন্ত বেয়াৰ দিশলৈ গতি কৰিছে, যিটোৱে নেকি এইটো প্ৰমাণ কৰিছে। গতিকে এগৰাকী মুখ্যমন্ত্ৰীয়ে নিজেই যেতিয়া গৃহ বিভাগৰ দায়িত্বত থাকি তেখেতে যেতিয়া নিজেই কয় যে শ্বুট এণ্ড ছাইট, তেতিয়াহ'লে আমি বুজি পাব লাগিব, সাধাৰণ মানুহে বুজি পাইছে ইতিমধ্যে যে মন্ত্ৰীগৰাকী নিজে এতিয়া শংকিত আৰু নিজেই তেওঁ অসহায় অনুভৱ কৰিছে আৰু তেওঁ সেই পদত থকাৰ আচলতে তেওঁ যোগ্যতা হেৰুৱাই পেলাইছে। আৰু সেইকাৰণে আমি ৰাজ্যপাল মহোদয়ক দাবী কৰিছোঁ যে তেখেতক অতি সোনকালে তেওঁৰ পদৰ পৰা অব্যাহতি দিব লাগে আৰু গৃহ বিভাগত এগৰাকী নতুন মন্ত্ৰী নিযুক্তি দিব লাগে, যিয়ে নেকি ৰাজ্যখনৰ পৰিস্থিতি ভাললৈ আনিব পাৰে।